হেল্ল' গাইজ, আজি ব্লগটো বাছৰ পৰাই আৰম্ভ কৰিলোঁ। মানে মোৰ এইটো 6 তাৰিখৰ ব্লগ হয়। গৈছিলোঁ নগাঁও ট্ৰেইনিঙলৈ আৰু মোৰ ব্লগটো এডিট কৰা হোৱা নাছিলে, যাৰ কাৰণে মই আপলোড কৰিব পৰা নাছিলোঁ। আৰু বাছখন ইমান দেৰি ৰখাইছে, প্ৰায় 3:30মান বাজিছে আৰু মোৰ ঘৰ কেতিয়া পাম তেনেকুৱা লাগিছে। ইফালে ভোকো লাগিছে কাৰণ লাঞ্চ কৰি অহা নাই আৰু মাবোক এৰি থৈ আহিছোঁ, যিহেতু ৰাতিপুৱা সোনকালে ওলাই আহিছোঁ। সেইটো কাৰণে মোৰ খুব বেছি বেয়া লাগি আছে। বন্ধুসকল গম পাইছে, আজি মই নগাঁও গৈছিলোঁ, ট্ৰেইনিং আছিলে, আপোনালোকক জনোৱা হৈছে। আৰু এয়া ঘৰ আহিছোঁ, ঘৰ আহি প্ৰায় 4:30মান বাজিছে। চাইছেনে, মোৰ ছোৱালী আহিছে। 4:30মান বাজিছে আৰু ইমান ভাগৰ লাগিছে জানে, বহুত ভাগৰ লাগিছে। তাৰপিছত অকণমান ভাত খালোঁ, কাৰণ তাতে মই লাঞ্চ কৰা নাছিলোঁ। দিছিলে লাঞ্চ, কিন্তু মই নকৰিলোঁ। লাঞ্চ কৰিলে দেৰি হ'ব। মাবোক যিহেতু ঘৰত অকলে মাবো মোক মই নোহোৱাকৈ আছে ন, আইতাকৰ লগত আছে, দাদীয়েক আৰু নানীয়েকৰ লগত। কি ক'বা, কিবা ক'বা, কি ক'বা? তাৰ মানে কি জানেনে, মাবোক আচলতে মোবাইলটোহে লাগে, সেইটো কাৰণে তাই এনেকুৱা কৰি আছে। আৰু মই আজি কি কৰিলোঁ জানে, ট্ৰেইনিঙৰ পৰা অকণমান সোনকালে ওলাই আহিলোঁ। সোনকালে আহিম বুলি কিন্তু গাড়ীৰ কাৰণে ৰৈ আছিলোঁ, গাড়ী অহা নাছিলোঁ, যাৰ কাৰণে ওচৰতে মই মাবোৰ কাৰণে 2-এটা কাপোৰ ল'ম বুলি ভাবিলোঁ। ওচৰতে ৰিলায়েন্সখন আছেই নহয়, পানীগাঁও চাৰিআলি, তাত সোমালোঁ। তাত গৈ পেলাই মই ভাবিলোঁ মাবোৰ পেণ্ট নাই, তাৰ পৰা পেণ্ট লৈ লওঁ। আৰু জানেই নহয়, মহিলা মানুহ বজাৰ কৰিব গ'লে এটা কিনিব গৈ 10টা কিনি লৈ আহে। ময়ো সেই একেই মানুহ, এটা কিনিব গৈ আৰু কি নগাঁৱৰ পৰা এইকেইটা বস্তু আনিলোঁ, ৰিলায়েন্সৰ পৰা। কি আনিলোঁ জানে, মাবোৰ মানে পেণ্ট নাছিলে, মানে তলত পিন্ধা জিন্স নহয় একজেক্টলি, এইটো তলত যে পেণ্ট পিন্ধে জিন্স, এনেকুৱা পেণ্ট মাবোৰ কাৰণে আনিলোঁ। আৰু এইটো জানেনে, 12 to 18 মান্থছৰ হয়, কাৰণ মাবোৰ এতিয়া যিহেতু 1 year হৈ গ'ল, সেইকাৰণে মই 12 to 18 মান্থছৰ লৈছোঁ। আৰু এইটো 400 লৈছিলে, 399। আৰু এটা টপ লৈছোঁ, এইটো টপ লৈছোঁ তাই কাৰণে। এইটো অফাৰ প্ৰাইজতে পাইছোঁ মই। এইটো 149 লৈছিলে। এইটো টপটো 149 লৈছে আৰু এইটো 400 লৈছিলে। চাবচোন কেনেকুৱা লাগিছে। তাৰপিছত এইটো এটা লৈছোঁ, এইটো ভণ্টিৰ কাৰণে লৈছোঁ দেই। ভণ্টিৰ মানে জন্মদিন আহি পালে, তাইকতো কিবা এটা দিব লাগিব ন, এইটো ভণ্টিৰ কাৰণে লৈছোঁ। এনেকুৱা হাত চাইছেনে, ভাল লাগিছে দেই, বহুত ধুনীয়া লাগিছে। মোৰ ইমান ভাল লাগিছে, মানে তাই বগা ন, চেহেৰাটো মানে ভাহি উঠিছে। আৰু এইটো চাইছেনে, আৰু এইটো MRP আছিলে আপোনাৰ 1699, কিন্তু মই অকণমান ডিছকাউণ্ট পাইছিলোঁ দেই। ডিছকাউণ্ট কিবা 30% নে কিবা এটা ডিছকাউণ্ট আছিলে এইটো। তাৰপিছত আৰু এটা লৈছোঁ, এইটো কুৰ্তি লৈছোঁ। এইটো মোৰ কাৰণে লৈছোঁ দেই। এইটো এনেকুৱা আছে। কেতিয়াবা কি হয় জানে, ট্ৰেইনিং যাবলৈ কাপোৰ, মানে এতিয়া কাপোৰ আছে, এনেকুৱা নহয় যে নাই, কাপোৰ আছে, কিন্তু কি হয় জানে, ৰেগুলাৰ ইউজ কৰা হয় যে কাপোৰবোৰ, সেইটো কাৰণে কি হয়, কাপোৰবিলাক মানে পিন্ধিব মন নোযোৱা হয়। ক'বলৈ গ'লে অকণমান ভাল বস্তু পিন্ধিব মন যায় দিয়কচোন। আৰু এইটো মই ডিছকাউণ্টত পাইছিলোঁ। এইটো আছিলে 1799, দেখা পাইছেনে? কিন্তু মই এইটো মই কিবা 30% এটা ডিছকাউণ্ট পাইছোঁ। এইটো মই 30% ডিছকাউণ্ট পাইছোঁ। চাই ভালেই লাগিছে, বেয়া লগা নাই। এইখিনিয়ে আছিলে আজি সৰু সুৰা দুটামান বস্তু শ্বপিং। কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাবা। আৰু ভণ্টিক মানে মই পিন্ধা কুৰ্তাটো ভণ্টিৰ তাত প্ৰথমতে ভাল লাগি আছিলে। মানে কি জানে, এইটো একচুৱেলি কুৰ্তিটো এইটো ফটোত ভাল লাগি আছে, কিন্তু গাত মানে পিন্ধিলে মানে এই কালাৰটো ইমান ধুনীয়া লাগে। মানে এইটো কালাৰ মই পিন্ধি চাইছিলোঁ, মোক বহুত ধুনীয়া লাগিছে। আৰু তাই এনেও বগা মানুহ, তাইক বহুত ধুনীয়া লাগিব। আৰু ভণ্টি পিন্ধাৰ পিছত, যেতিয়া তাইক দিম নহয়, পিন্ধাৰ পিছত মই আপোনালোকক দেখুৱাম। ক'বচোন কোনটো ভাল লাগিছে। মই ভণ্টিক কৈছোঁ, যোনটো ভাল লাগে তোৰ সেইটোকে ল'বি, দুটাই দি দিম তাইক। যোনটো চিলেক্ট কৰে তাইক কৰিব, আৰু তাইৰ ইচ্ছা, তাই যোনটো ৰিজেক্ট কৰে তাৰপিছত মই সেইটো ল'ম। আৰু মাবোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন। এয়া আজি খানা মায়ে বনাব। আজি পাকঘৰ মাক চমজাই দিছোঁ। এইফালে মায়ে মাছ ফ্ৰাই কৰি লৈছে, আৰু এইখিনি মাছ
মজাই পেলাই বনাব। আৰু কিহৰ লগত বনাব জানেনে? এটা ৰেচিপি হ'ব পালেং শাক আৰু আলু আৰু বিলাহী, আৰু এটা হ'ব মূলা আলু আৰু বিলাহী। মানে আমি ৰাতিয়ে বনাই থৈ দিওঁ, কাৰণ মোৰ ডিউটি থাকে যে, সেইটো কাৰণে অকণমান শ্বৰ্টকাট, মানে অকণমান নিজৰ সুবিধাৰ কাৰণেহে বনাই লওঁ দেই। ৰাতি বনাই থৈ দিওঁ, কাৰণ মৰ্ণিং মই আকৌ ৰাতিপুৱা উঠাটো, আকৌ তাইক লৈ ঠাণ্ডা পানী চোৱা, আকৌ বহুত প্ৰব্লেম হয়, মানে তাইৰ কাৰণে ব্ৰেকফাষ্ট বনাব লাগে, সেইটো কাৰণে অকণমান আগবঢ়াই থৈ দিওঁ কামখিনি। এতিয়া ইয়াতে আৰু জানেনে, মাৰ হাতৰ খানা বহুত টেষ্টি। আগতেও দেখুৱাইছোঁ ন মায়ে বনোৱা ৰেচিপি কিবা কিবি আপোনালোকক আগতে, বহুত আগতে, মই মানে আগত যেতিয়া ব্লগ বনাই আছিলোঁ তেতিয়া আপোনালোকক দেখুৱাইছোঁ। এয়া আপোনালোকক শ্বেয়াৰ কৰি থাকিম, মাজে মাজে দেখুৱাই থাকিম বাৰু। বিলাহী আলু মজাই আছোঁ। তাৰপিছত শাকখিনি দিম, সিজাই লৈছোঁ এইটো। তাৰপিছত এইটো মূলা মাছ, আলু মূলা দি বনাইছোঁ। এইখিনি মূলা মাছ হৈ গ'ল। আৰু ইয়াতে হ'ব ইয়াতে আলু আৰু বিলাহী। আলু বিলাহী আগতে মানে মজাই লৈছা, তাৰপিছত শাকখিনি লাষ্টত দিবা, এইখিনি সিজি গ'লে। মজাই ল'লোঁ। মাছ এইখিনি মজাই লৈছে আৰু। এইটো কাৰ? মামু মামা আজনা ধুন, এইটো কাৰ? মাবু পটি কৰিলে, তাকে পেহীয়ে মুচি দিলে, মই তাইক চাফা কৰি দিলোঁ। চাফা কৰি কাপোৰ কানি চেঞ্জ কৰি, আৰু ফ্ল'ৰটো লগে লগে পেহী ক্লিন কৰি দিলে। ভাল নালাগে ন, যিমান যি হওক। না মাবু টোপনি মাৰা, ৰাতি হৈছে। মাবু কি কৈছা? এয়া বিলাহী আৰু আলুখিনি আগতে মজাই লৈছিলে যে, তাৰ ওপৰতে দি দিছে পালেং পাতখিনি। আৰু মাৰ খানা বনোৱা ষ্টাইলটো অকণমান বেলেগ হয় দেই, কিন্তু বহুত ভাল লাগে, বহুত টেষ্টি হয়। আৰু এয়া চাবচোন মাবু কি কৰে, চাব হা, এয়া চাব। না কি কৰিলা? হা কি কৰিলা? কিয় পেলাইছে? তুমি কি লগাবা এতিয়া? তোমাৰ ক্ৰীম হয় নে নহয়? হা কিয় পেলাইছে তাতে? হা ক্ৰীম কোনে পেলাইছে? হা শুনো, খানা ৰেডি। এয়া মূলা আলু আৰু বিলাহী মাছৰ লগত, আৰু এইফালে পালেং পাত, বিলাহী আৰু আলু মাছৰ সৈতে হৈ গ'ল। তো আমাৰ এইখিনি আছিলে আজিৰ ডিনাৰ। আৰু এতিয়া এয়া মায়ে ৰেডি কৰি আছে, যা যোগাৰ চলাইছে। আৰু আজি জানেনে, গোটেই দিন বহুত বেছি কষ্ট হৈছে। মোৰ হৈছে, প্লাছ হাজবেণ্ডৰ হৈছে, মাৰ হৈছে, পেহীৰ হৈছে। আৰু মাবুক যিহেতু মা আৰু পেহী ৰাখিছে, আৰু বাচ্ছা এটা ৰখা ইমান সহজ নহয়, মই নাভাবোঁ। বহুত বেছি কষ্ট। মা আৰু পেহীক বহুত বহুত ধন্যবাদ। সঁচাকৈ তেওঁলোক অবিহনে মই একো কৰিব নোৱাৰোঁ। মোৰ ৰাইট হেণ্ড হয় দুজন, মানে মা আৰু পেহী। মায়ে বহুত কষ্ট কৰিছে মাবুক সৰুৰ পৰা, যেতিয়া কেঁচুৱা আছিলে তেতিয়া, আৰু এতিয়ালৈকেও মা হেল্প কৰে, নকৰে বুলি নকওঁ। আৰু পেহীক পাইছোঁ তাৰপিছত, আৰু পেহীও বহুত কৰে। যিমানখিনি কৰে সেইখিনি চাগে মই ভাষাৰে বুজাব নোৱাৰোঁ। সেইটো কাৰণে বহুত বহুত ধন্যবাদ দুজনকে দিছোঁ। আৰু তেওঁলোকক মানে ইয়াক মোৰ ব্লেছিংছ বুলি ক'ব লাগিব, ওপৰৰ আল্লাৰ পৰা ব্লেছিং বুলি এই দুজন মানুহক মই পাইছোঁ মোৰ জীৱনত। ইমান হেল্পফুল, আৰু মানে নিজৰ বুলি ভাবি চব কৰে। মানে মায়েও মানে নিজৰ মানে দায়িত্ব হয় তেনেকৈ কৰে, আৰু পেহীও নিজৰ দায়িত্ব হিচাপে কৰে। সেইটো কাৰণে মোৰ বহুত ভাল লাগে। আৰু এনেদৰে আপোনালোকে আমাৰ ব্লগবোৰ চাই থাকিব, আমাক মৰম দি থাকিব। আৰু জানেনে, পেহী আৰু মাবুৰ বণ্ডিং বহুত ধুনীয়া। আৰু পেহী আৰু মানে মাবু আৰু মাৰ বণ্ডিঙো বহুত ধুনীয়া, পেহীৰ আৰু মাবুৰ বণ্ডিঙো বহুত ধুনীয়া। তাই মানে মাৰ লগত যিমান এডজাষ্টমেণ্ট, পেহীৰ লগতো সিমানে এডজাষ্ট। মানে তাই দুজন মানুহৰ লগতে মানে বহুত ধুনীয়া এডজাষ্ট হৈ যায়। আৰু প্ৰায় আৰু বেছিভাগ তাই যিহেতু পেহীৰ লগতে থাকে, এতিয়া মোতকৈ বেছি মানে তাই পেহীক ভাল পায় বুলি ক'লেও ভুল নহ'ব, কাৰণ গোটেই দিন পেহীৰ লগতে থাকে। ইফালে হৈ গ'ল আমাৰ ভাত হৈ গ'ল। আজি জানেনে, মই খানা বনোৱা নাই, মা বনাইছে, পেহী আৰু মায়ে মিলি বনালে। আজি মই অহাৰ পিছত মাবুকে টাইম দিলোঁ, মাবুৰ লগতে থাকিলোঁ।
আৰু এইখিনি সম্ভৱ কেতিয়া হয় জানেনে, যেতিয়া আপোনাক হেল্প কৰা কোনোবা মানুহ থাকে, মানে এনেকুৱা মানুহ যোনবোৰ নিজ স্বাৰ্থত আপোনাক সহায় কৰে, তেনেকুৱাহে মানুহ লাগিব আপোনাক, স্বাৰ্থত নহয়। আৰু এই দুজন মানুহ নিজ স্বাৰ্থত মোৰ লগত আছে আৰু মোক সহায় কৰি মানে হেল্প কৰে মনৰ পৰা। সেইটো কাৰণে মোৰ ভাল লাগে। মাবোৰৰ লগত টাইম স্পেণ্ড কৰিছোঁ, তেওঁলোকৰ কাৰণে যিমানকণ টাইম স্পেণ্ড কৰিছোঁ মোৰ কাৰণে বহুত 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 ভাল টাইম আৰু কোৱালিটি টাইম হয়। গতিকে বন্ধুসকল, আজি ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।